মুখ্যমন্ত্ৰী হলোহেঁতেন 27 বাৰকৈ হুলত দিলোহেঁতেন গম পাইছেনে মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন 27 বাৰকৈ জেলত দিলেহেঁতেন এইটো কিন্তু মই কোৱা কথা নহয় দেই এইটো কৈছে অখিল গগৈ ডাঙৰীয়া প্ৰথমতে অখিল গগৈ ডাঙৰীয়া কথাটো শুনি লওক মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁ কমেও মই 27 বাৰমান ফাঁচি দিলোহেঁতেন মই হ'লেতো হুলত দিলোহেঁতেন মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁ কমেও মই 27 বাৰমান ফাঁচি দিলোহেঁতেন যে গৌৰৱ গগৈ যিমান দিনলৈকে এই এলায়েন্সৰ কথা নাপাতিব সিমান দিনলৈকে অসমীয়া মানুহৰ মানে উৎকণ্ঠা বৃদ্ধি হৈ গৈ থাকিব মুঠতে অসমৰ মানুহৰ মুখ কণ্ঠ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত সম্পূৰ্ণৰূপে অৱৰুদ্ধ কৰি দিয়া হৈছে আৰু এই টাইৰেণ্ট বা স্বেচ্ছাচাৰী শাসকজনক যেতিয়ালৈকে খেদিব নোৱাৰিম তেতিয়ালৈকে অসমৰ মানুহৰ মুক্তি নাই নিজৰ দলৰ মানুহবিলাকক মন্দিৰৰ ওচৰত গৰু মাংস পেলাবলৈ লগাই দিয়ে আৰু তাৰ পাছত উচতনি দিয়ে যে সব হিন্দু মানুহবিলাকে মছজিদৰ ওচৰত গাহৰি মাংস পেলাব লাগে অসমৰ ইতিহাসৰ আটাইতকৈ সাম্প্ৰদায়িক মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় যিজন মানুহে তেওঁলোকৰ দলৰ তেওঁলোকৰ চৰকাৰৰ মানুহৰ জৰিয়তে মন্দিৰৰ ওচৰত গৰু মাংস পেলাইছে প্ৰত্যেকবাৰে প্ৰমাণিত হৈছে মানে মই গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ সকলো নেতৃস্থানীয় ৰাইজক নেতৃস্থানীয় নেতাসকলক সকলোকে বিনম্ৰভাৱে এটা কথা কওঁ যে ৰাইজৰ দলে যে এলায়েন্স বিচাৰিছে এইটো ৰাইজৰ দলৰ স্বাৰ্থত নহয় ৰাইজৰ দলে অকলশৰীয়াকৈ খেলিলে যেটা সিটত জিকিব এলায়েন্স খেলিলে কিজানি তাতকৈ কম সিটতহে জিকিব এইটো জাতীয় স্বাৰ্থত এইটো দেশৰ স্বাৰ্থত এইটো জনগণৰ স্বাৰ্থত মই এই এলায়েন্সটো আমাৰ ৰাইজৰ দলে বিচাৰি আছোঁ আপোনালোকে সকলোৱে বুজি পোৱা দৰকাৰ যে আজিৰ দিনটোত অসমখন এজন টাইৰেণ্ট বা এজন স্বেচ্ছাচাৰী শাসকৰ নেতৃত্বত চলি আছে য'ত কোনো মানুহে নিজৰ কথা ক'ব নোৱাৰে তেওঁক বাকৰুদ্ধ কৰি দিয়া হয় তেওঁ মুখখন বন্ধ ৰখা হয় কেতিয়াবা গুপ্ত হত্যা কৰি ৰাতিয়ে মানুহ গুলিয়াই মাৰি দি কৰি দিয়ে কেতিয়াবা পুলিচে ধমকি দি কৰে কেতিয়াবা ভয় ভাবুকি দি কৰে কেতিয়াবা কাৰোবাৰ আঁচনি কাটি দি কৰে মুঠতে অসমৰ মানুহৰ মুখ কণ্ঠ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত সম্পূৰ্ণৰূপে অৱৰুদ্ধ কৰি দিয়া হৈছে আৰু এই টাইৰেণ্ট বা স্বেচ্ছাচাৰী শাসকজনক যেতিয়ালৈকে খেদিব নোৱাৰিম তেতিয়ালৈকে অসমৰ মানুহৰ মুক্তি নাই সেইটো কাৰণেহে আমি এলায়েন্সটো বিচাৰি আছোঁ নাম্বাৰ 1 নাম্বাৰ 2 বিজেপি চৰকাৰখনে সমগ্ৰ দেশৰ গোটেই দেশৰ সা সম্পত্তি সব বিক্ৰী কৰি সমগ্ৰ দেশৰ ব্যৱসায় বাণিজ্য সকলোকে শেষ কৰি যিকোনো এজন ব্যৱসায়ী সোধক যে ব্যৱসায় বাণিজ্য খতম সব মানুহৰ অৱস্থা বেয়া মানে আপোনাৰ নোটবন্দী GST অগৰং বগৰং আৰে ভাই হিন্দু মুছলমানৰ কাম কৰি থাকিলে কোনোবাই ভাত খাবলৈ পাব নাই গোটেই পৃথিৱীৰ মানুহে কি কাম কৰি আছে আৰু আমাৰ গোটেই অসম ভাৰতৰ মানুহ হিন্দু মুছলমানৰ যুঁজত ৰখাই আছে আপুনি কওকচোন পৃথিৱীৰ কোনোবা মুখ্যমন্ত্ৰী আছে নেকি যে নিজৰ দলৰ মানুহবিলাকক মন্দিৰৰ ওচৰত গৰু মাংস পেলাবলৈ লগাই দিয়ে আৰু তাৰ পাছত উচতনি দিয়ে যে সব হিন্দু মানুহবিলাকে মছজিদৰ ওচৰত গাহৰি মাংস পেলাব লাগে এই কথাটো কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগে লগে জেললৈ যাব লাগিছিলে নে নাই অসমৰ ইতিহাসৰ আটাইতকৈ সাম্প্ৰদায়িক মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় যিজন মানুহে তেওঁলোকৰ দলৰ তেওঁলোকৰ চৰকাৰৰ মানুহৰ জৰিয়তে মন্দিৰৰ ওচৰত গৰু মাংস পেলাইছে প্ৰত্যেকবাৰে প্ৰমাণিত হৈছে যিজন মানুহৰ নেতৃত্বতে গৰু মাংস মন্দিৰৰ ওচৰত পেলাইছে সেইজন মানুহে আকৌ মছজিদৰ ওচৰত গাহৰি মাংস পেলাব লাগে বুলি উচতনি দিছে এই মানুহজনক চিধা চিধি জেলত দিব লাগে মই হ'লেতো হুলত দিলোহেঁতেন মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁ কমেও মই 27 বাৰমান ফাঁচি দিলোহেঁতেন তেওঁ যিবিলাক কাম কৰি আছে 27 বাৰমান ফাঁচি হ'লেহেঁতেন মোৰ হাতত পৰিলে হিমন্ত বিশ্ব আপোনালোকে দেখিছেনে নাই যি কাম কৰি আছে সেই মানুহজনক আঁতৰাবৰ কাৰণে আৰু ফেচিবাদ আৰু সামন্তবাদী যি শাসন চলাইছে জাতি ধৰ্ম বৰ্ণৰ নামত যি লুণ্ঠন কৰিছে হিন্দু মুছলমানৰ যি কাজিয়া লগাইছে এইটোক নাইকিয়া কৰিবৰ কাৰণে আমি এলায়েন্স বিচাৰিছোঁ তৃতীয়টো হ'ল ব্যৱসায় বচাবৰ কাৰণে এলায়েন্স বিচাৰিছোঁ চতুৰ্থটো হ'ল বস্তুৰ মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে এলায়েন্স বিচাৰিছোঁ 2 টকাৰ নিমখ 20 টকা হ'ব 2 টকাৰ মুৰ্গীৰ ডিম কণী কুকুৰাৰ কণী এতিয়া 8 টকা হ'ব কেনেকৈ মানুহ বাচি থাকিব
হে মিঠাতেলেই কম নে পেট্ৰলৰ দামেই কম সেইবিলাক বস্তু ক'লে মানে কয় যে ই হিন্দু বিৰোধী আৰে ভাই হিন্দু কৰি যদি বস্তুৰ দাম কমাই দিয়ে তেতিয়াহ'লে ময়ো হিন্দু হ'ম মুছলমানৰ কাৰণে পেট্ৰলৰ দাম 100 টকা লগোৱা মোৰ কাৰণে 25 টকাত দিয়া তেতিয়াহ'লে মই তোমালোকৰ পাৰ্টিত জইন কৰিম মোৰ কাৰণেও আকৌ পেট্ৰলৰ দাম সমান ডিজেলো সমান কিন্তু মই মুছলমানক গালি পাৰিলে মই বৰ ভাল মানুহ এইটো কেনেকুৱা ধৰণৰ কথা গতিকে মই আপোনালোকক একদম মই সকলো সাংবাদিক আৰু সংবাদ মাধ্যমক কৰজোৰে আহ্বান জনাইছোঁ আপোনালোকে গৌৰৱ গগৈক এটা কথা কৈ দিয়ক যে গৌৰৱ গগৈ যিমান দিনলৈকে এই এলায়েন্সৰ কথা নাপাতিব সিমান দিনলৈকে অসমীয়া মানুহৰ মানে উৎকণ্ঠা বৃদ্ধি হৈ গৈ থাকিব অসমীয়া মানুহ এনে বাকীবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ শাসন দেখি হাৰ্ট ফেইল হৈ মৰি আছে গৌৰৱ গগৈ যদি এনেকৈ টানি লৈ যায় আৰু বিৰোধী দলবিলাকৰ লগত যদি কোনোদিন আলোচনাও নকৰে এটা ফোনো নকৰে অকল ডিপ্ল'মেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয় গৌৰৱ গগৈ দলৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে ভাল কথা কিন্তু দলৰ স্বাৰ্থৰ লগতে দেশৰ স্বাৰ্থ আৰু জনগণৰ স্বাৰ্থও পূৰণ কৰিব লাগিব অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই আমি একলগ হ'ব খুজিছোঁ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হওক কিন্তু লগত আমি একলগ কৰিব খুজিছোঁ যে আমি অসমৰ এই টাইৰেণ্টজনৰ হাতৰ পৰা এই স্বেচ্ছাচাৰী শাসকজনৰ পৰা ৰক্ষা কৰোঁ আমাৰ দেশখন বিক্ৰী হোৱাৰ পৰা ৰক্ষা কৰোঁ আমাৰ ব্যৱসায় বাণিজ্যক ৰক্ষা কৰোঁ মূল্য বৃদ্ধিৰ পৰা ৰক্ষা কৰোঁ হিন্দু মুছলমানৰ যুঁজখনৰ পৰা অসমক ৰক্ষা কৰোঁ তাৰ কাৰণে কৰিব খুজিছোঁ এতিয়া কংগ্ৰেছৰ কাৰণে অকল খালি দলীয় স্বাৰ্থৰ কথা কৈ আছে তেওঁলোকে যে আমি দলৰ সংগঠন বৃদ্ধি কৰোঁ দলৰ সংগঠন বৃদ্ধি কৰক কিন্তু মই এটা কথা কৈ দিওঁ দেই অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে প্ৰত্যেক মুহূৰ্ততে যে বিৰোধী দলবিলাক একলগ হওক যদি এই প্ৰাৰ্থনা নুশুনে বহুত মানুহ হাৰ্ট ফেইল কৰি মৰিব অসমত যদি আকৌ বিজেপি চৰকাৰ ৰাখে কোনো গণতান্ত্ৰিক মানুহ ইয়াত জীয়াই থকাটো সম্ভৱ নহ'ব সেইকাৰণে গৌৰৱ গগৈয়ে অকল দলীয় স্বাৰ্থৰ কথা নাভাবি গোটেই জনগণৰ স্বাৰ্থ গোটেই ৰাজ্যখনৰ স্বাৰ্থ গোটেই দেশখনৰ স্বাৰ্থ কথা ভাবিবৰ কাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ অকল ডিপ্ল'মেটিক কথাৰে কেতিয়াও দেশৰ জনগণৰ স্বাৰ্থ পূৰণ নহয় অকল গহীন কথাৰে কেৱল জনগণৰ স্বাৰ্থ পূৰণ নহয় আমি সঁচা কথালৈ আহিব লাগিব প্ৰেক্টিকেল ফিল্ডলৈ আহিব লাগিব সঁচা আন্তৰিকতাৰে বুজাবুজি কৰিব লাগিব সঁচা আন্তৰিকতাৰে এৰাধৰাৰে আমি আগবাঢ়ি যাব লাগিব আৰু এনেকৈ আগবাঢ়ি গৈ আমি আমাৰ জাতিটোক বচাব লাগিব সেইকাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক বাকী এনে আমি ইজনে সিজনে হিন্দীত যিটো কয় আৰু কি বুলি কয় বকবাজ কৰি নাথাকে মানে বকবাজ কৰি নাথাকে এনেই ইটো কথা আলটু ফাল্টু কথা পাতি নাথাকি আমি সকলোৱে একলগ হ'বৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ নিশ্চয় আপোনালোকে অখিল গগৈ ডাঙৰীয়াই কথা কোৱা ভিডিঅ' ক্লিপটো শুনিলে অখিল গগৈ ডাঙৰীয়াই কি কথাখিনি ক'লে আপোনালোকে নিশ্চয় স্পষ্টকৈ বুজি পাইছে মই অখিল গগৈ ডাঙৰীয়াই কোৱা কথাখিনিৰ ওপৰতে মই থুলমূলীয়াকৈ মোৰ নিজৰ মনৰ ভাৱো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ অখিল গগৈ ডাঙৰীয়াই কৈছে যে মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন 27 বাকৈ ফাঁচি দিলোহেঁতেন মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন হুলত দিলোহেঁতেন তেনেকুৱা কথাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক গালি পাৰিছে আপোনালোকে নিশ্চয় শুনিলে অখিল গগৈ ডাঙৰীয়া কথাৰ ভাষ্য নহয় জানো অখিল গগৈ ডাঙৰীয়াই যিখিনি কথা ক'লে সেই কথাখিনি মতে আপোনালোকে একমত নে আপোনালোকে এইখিনিতে কমেণ্ট কৰি থৈ যাব আৰু ভিডিঅ'টো আপোনালোকে যদি ভাল পায় সাবস্ক্ৰাইব কৰি থৈ যাব আগলৈও এনেকৈ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি থাকিম অখিল গগৈ ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই অকল যিখিনি কৰিম বুলি মুখেৰে কৈছে সেইখিনি মুখেৰে ক'লে নহ'ব সাম্প্ৰদায়িক কামখিনি নিয়াৰিকৈ কৰিব লাগিব পেট্ৰলৰ দাম বৃদ্ধি কৰিছে নিমখৰ দাম বৃদ্ধি কৰিছে নহয় জানো ধুনীয়াকৈ স্পষ্টকৈ অখিল গগৈ ডাঙৰীয়াই কথাখিনি আপোনালোকৰ মাজত বুজাই দিলে হলেও মোৰ ভাষাৰে আপোনালোকৰ মাজত অকণমানকৈ বুজাব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যি শাসনাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজনে বৰ লেকচাৰ দিয়ে আপোনালোকে নিজে শুনিছে যে গাহৰি মাংস মছজিদত গৈ পিনে পেলাই থৈ আহিব লাগে তেনেকুৱা কথা স্পষ্টকৈ কৈছিল অখিল গগৈ ডাঙৰীয়াই কৈছে যে মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন 27 বা 28 বাকৈ জেলত দিলোহেঁতেন আৰু হুলত দিলোহেঁতেন তেনেকুৱা কথা ব্যক্ত কৰিছে আপোনালোকে শুনিছে হয় হিন্দুসকলৰ মন্দিৰত মুছলমানসকলে গৰু মাংসৰ মন্দিৰত পেলাই থৈ আহিছে আৰু সেইখিনি ক'ব বিচাৰিছে যে এইখিনি কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইচ্ছাকৃতভাৱে কৰোৱাইছে বুলি এই অখিল গগৈ ডাঙৰীয়াৰ মুখৰ ভাৱ প্ৰকাশ পাইছে সেই তেনেকে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আকৌ ওলোটাকে ক'ব বিচাৰিছে যে মছজিদত
গাহৰি মাংস পেলাই থৈ আহিব লাগে তেনেকুৱা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মুখে ব্যক্ত কৰিছিল আপোনালোকে সকলোৱে গম পাইছিল আৰু এতিয়া আমাৰ চৰকাৰৰ যি কামসমূহ হাতত লৈছে সেই কামসমূহ নিয়াৰিকৈ কৰিছেনে আপোনালোকে মন কৰিব যিহেতু 2026 চনৰ বিধানসভাৰ ভোট আহি আছে ইলেকশ্যন আহি আছে সেই বিধানসভাত ইলেকশ্যনত আপোনালোকে ভোটটো কাক দি জয়যুক্ত কৰালে আমাৰ অসমৰ উন্নয়নৰ কামত বেছি ভাল হ'ব আপোনালোকে নিজেই ভাবিব নিজেই আপোনালোকে বিবেকেৰে বিবেচনা কৰিব আৰু ভোটটো আপোনালোকে বিবেচনা কৰিহে আপোনালোকে ভোটটো দিবলৈ যাব গৌৰৱ গগৈ ডাঙৰীয়াক জিকাব আপোনালোকে ইচ্ছা কৰে নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানে জিকাবলৈ বেছি ইচ্ছা কৰে যে কংগ্ৰেছ জিকাটো বিচাৰে নে বিজেপি জিকাটো বিচাৰে সেইটো আপোনালোকৰ ওপৰত নিৰ্ধাৰণ কৰিব কাৰণ এবাৰ বিধানসভাৰ ইলেকশ্যনৰ ভোটটো আপোনালোকে বিবেকেৰে বিবেচনা কৰি যাতে ভোটটো দিয়ে আৰু কোনজন যোগ্য প্ৰতিনিধি সেইজন যোগ্যকে আমি ভোটটো দিব লাগে লাগিলে যিটো দলয়ে নহওক আমি সেই দলটোৰ ওপৰত বিচাৰ নকৰি এজন ভাল প্ৰতিনিধিৰ ওপৰত বিচাৰ কৰিবলৈ লাগে কাৰণ আমাৰ যিবিলাক আধৰুৱা কাম সেই আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰিব লাগে আজি আপোনালোকে মন কৰক অখিল গগৈ ডাঙৰীয়া কৈছে 2 টকাৰ নিমখ পেটি ইমান দাম হ'ল 2 টকাৰ কণীটো ইমান দাম হ'ল আজি কিমান বস্তুৰ দাম বৃদ্ধি পাইছে আপোনালোকে চাব অখিল গগৈ ডাঙৰীয়াই ভালকৈ বুজাই দিছে যে গোটেই কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আপোনালোকে এবাৰ কাক ভোটটো দি জয়যুক্ত কৰাব আপোনালোকে এবাৰ আপোনালোকৰ নিজৰ মতে আপোনালোকে কামটো কৰিব কাৰোবাৰ কথাত ভুল গৈ আপোনালোকে নিজৰ ভোটটো কেতিয়াও অবাবত নষ্ট নকৰিব নিজৰ বিবেকেৰে বিবেচনা কৰি ভোটটো দিব আৰু ভিডিঅ'টো যদি আপোনালোকে প্ৰথমবাৰ বাবে চাই আছে বা মোৰ চেনেলত প্ৰথমবাৰ বাবে আপোনালোকে আহিছে সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু এনেকুৱা ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম যদি আপোনালোকে গৌৰৱ গগৈ জিকাব বিচাৰিছে গৌৰৱ গগৈ জিন্দাবাদ লিখক যদি হিমন্ত বিশ্ব শৰ্মা জিকাব বিচাৰিছে তেতিয়া বিজেপি জিন্দাবাদ নহলে কংগ্ৰেছ জিন্দাবাদ বুলি কমেন্ট বক্সত ভৰাই দিয়ক আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰো ইয়াকে কৈ সামৰণি মাৰিছো ধন্যবাদ জয় অসম।